নমস্কাৰ কি খবৰ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে নিশ্চয় পুনৰ এটি নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আজি মই আপোনালোকৰ আগত এটা আনবক্সিং আৰু ৰিভিউ ভিডিও শেয়াৰ কৰিবলৈ ওলাইছো হেতু হৈছে হেভেলছ কোম্পানীৰ এটো মই এবাৰ খুলি চাইছিলো বাৰু এটো হৈছে হেভেলছৰ 5-in-1 মাল্টি ষ্টাইলিশ কিট হয় এটা কিটৰ ভিতৰত 5টা আছে এনে ধৰণে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে ইয়াৰ ভিতৰত এই পাঁচটা বস্তু কেনেদৰে ইউজ কৰিব লাগে আৰু ইয়াৰ ৰিজাল্ট কেনেকুৱা হেতু মই আজি আপোনালোকৰ আগত কৰি দেখুৱাম আশা কৰো আপোনালোকৰ ভিডিওটো ভাল লাগিব চাই ইয়াতে এনেকৈ আহিব চাওক এটো দেখিছে ইয়াৰ ভিতৰত দুটা সোমাই আছে দুটা তিনটা চাৰিটা পাঁচটা এনেকুৱা এডাল কেবল পাব আপোনালোকে এটো হেৰিত লগাবৰ কাৰণে লাইনত লগাবৰ কাৰণে আৰু ইয়াতে আমি এনেকুৱা এডাল কেবল আহিব ইয়াতে কাৰেণ্টত লগাবৰ কাৰণে এডাল ইয়াত পাব আৰু এটো হৈছে মেচিনটো ইয়াতে দুটা বস্তু সোমাই আছে এ পাৰ্ট সাইজ এটো হৈছে ষ্ট্ৰেটনাৰ এডাল আৰু ইয়াক আমি খুলি ক্ৰেম্পিং কৰিব পাৰো এনেদৰে বেছি টান নহয় এনেদৰে খুলিব লাগে খুলি ইয়াত যেটো ক্ৰেম্পিং সাইড হয় সেই ক্ৰেম্পিং সাইডটো ইয়াত আমি এনেদৰে লগাই দিব লাগে দুইটা সাইড তেনেদৰে খুলিব লাগে খুলিয়ে যেটো সাইডে যদি আপোনাক ষ্ট্ৰেট কৰিব লাগে ষ্ট্ৰেট সাইডটো লব আৰু যদি ক্ৰেম্পিং কৰিব বিচাৰে তেতিয়াহলে ক্ৰেম্পিং কৰা যেটো সাইড হয় সেই সাইডটো ফ্ৰন্ট সাইড কৰি দিলে হ'ল এতিয়া মই ষ্ট্ৰেটনিং কৰিম গতিকে মই ষ্ট্ৰেটনিং সাইডটো লগাই লৈছো আৰু লগোৱাৰ পিছত এটো আমি ইয়াত কানেক্ট কৰিব লাগিব এনেদৰে এটো এনেদৰে এটো নেকে কানেক্ট কৰিলো কানেক্ট কৰাৰ পিছত এডাল আমি এটা কাৰেণ্টত লগাই আছো কাৰেণ্টত লগোৱাৰ পিছত এনেদৰে লাইটিং আহিব লাইটিং আহাৰ পিছত আমি হিট কৰিবৰ কাৰণে আমি এটো যেটো সুইচ আছে সুইচটো আমি এনেদৰে ওপৰত কৰিব লাগিব তললে কৰাৰ লগে লগে লাইট অফ হৈ যাব এতিয়া মই এটো হিট হ'বলৈ দিছো হিট হ'বলৈ দি মই চুলিখিনি অকনমান কম কৰি লম তাৰ পিছত মই আপোনালোকক কৰি দেখুৱাম এটো খুব বেছি হিট নকৰো মই অলমানে কৰিম ফেনখন অফ কৰি লৈছো গৰমো লাগিছে কাৰণ ফেনখন দি থাকিলে কিবা এটা শব্দ হৈ থাকে সেইকাৰণে ফেনখন অফ কৰি লৈছো মোক যিমানখিনি হিট লাগে এটো ডাইৰেক্ট হয় আসলতে মোক যিমানখিনি হিট লাগে হিমানখিনি হৈ গৈছে এতিয়া মই অকনমান আপোনালোকক কৰি দেখুৱাম এনেদৰে চুলিখিনি যোনটো পাৰ্টত কৰিব বিচাৰে লব আৰু এনেদৰে প্ৰেছ কৰিব দেখিছে মোৰ চুলিখিনি বাৰু অকনমান ষ্ট্ৰেটে হয় আগতে কাৰ্লি চুলি আছিল এতিয়া কেৰাটিন কৰাৰ কাৰণে অকনমান ষ্ট্ৰেট হৈ আছে তথাপিও এইখিনি আৰু এইখিনি আপোনালোকে আইডিয়া কৰিব পাৰিছে চাগে আৰু হিটটো মই খুব বেছি টাইম কৰা নাই মই মিনিমাম 15-20 সেকেন্ডৰ ভিতৰতে মই কৰিছো দেখিছে আৰু অকনমান কৰো ইফালে নেকে ধৰিব ধৰি নেদৰে প্ৰেছ কৰিব দেখিছে ইয়াৰ শাইনিংটো পৰা কৰিছো মাৰ্ক বহি গৈছে ভিডিও বুলিয়ে নহয় কৰিছো যেতিয়া অকনমান ভালকে কৰি দেখাই দিছো আৰু
চাওক এটো হৈছে ষ্ট্ৰেটনিং পাৰ্টটো ইয়াৰ আৰু ষ্ট্ৰেটনিং পাৰ্টটো ধুনিয়াকে ষ্ট্ৰেট হৈছে চুলিখিনি বেয়া নহয় ভাল আছে এতিয়া মই ইয়াত হেৰি কৰিম পাৱাৰটো মই অফ কৰি দিম পাৱাৰটো অফ কৰি লৈ ইয়াৰ পৰা মই যেটো ষ্ট্ৰেটনাৰ আছে সেই ষ্ট্ৰেটনাৰডাল উলিয়াই ক্ৰেম্পিংডাল ব্যৱহাৰ কৰিম ইউজ কৰিবৰ কাৰণে গোটেই টান নহয় এনেদৰে ধৰিব লাগে এটো ইয়াত হেৰি কৰিব লাগে গতিকে লাহেকে টানি দিলে হৈ গ'ল এটো চাওক এফালে আছে এটো ক্ৰেম্পিং এতিয়া মই ক্ৰেম্পিং ফালে ষ্ট্ৰেটনাৰটো বেক কৰিম আৰু ক্ৰেম্পিংটো ফ্ৰন্ট সাইড কৰিম এনেকে লাগি গ'ল আৰু ইটো সাইডো মই তেনেদৰে ঠিক উলিয়াই লম দেখিছে হৈ গ'ল এতিয়া আকৌ লাইটটো অন কৰিছো লাইটটো অন কৰি মই হিট হ'বলৈ দিছো অকনমান দুইটা সাইডে চুলিখিনি লৈ থাকিব নোৱাৰো বহুত গৰম লাগে এটা সাইড কৰি লৈছো এতিয়া মই আপোনালোকক ক্ৰেম্পিংটো কৰি দেখুৱাম এনেদৰে ধৰিব এনেদৰে প্ৰেছ কৰিব Wow. দেখিছে এটো হৈছে ক্ৰেম্পিং কিমান ধুনিয়া ক্ৰেম্পিং আহিছে প্ৰফেশনাল মানে ক্ৰেম্পিং মেচিনৰ নিচিনা খুব ধুনিয়া আহিছে চাওক আপোনালোকক দেখালো এডাল হৈছে ক্ৰেম্পিং মেচিন আৰু ক্ৰেম্পিং মেচিনডালো খুব ভাল হয় ইউজ কৰিব পাৰে এতিয়া ইয়াৰ পিছত কি আছে মই হেতু লগাই দেখাই আছো লাইটটো অফ কৰি দিব অফ কৰি দিয়াৰ পিছত আকৌ এনেদৰে এতিয়া মই ইয়াৰ এটো কাম হৈ গল ইয়াৰ গতিকে মই ইয়া গুটেটুকে মই খুলি দিম খুলি ইয়াৰ ভিতৰত এতিয়া এডাল আছে এডাল ব্যৱহাৰ কৰিম টনাৰ জিডাল টনিং মেচিন হয় টনাৰ হয় এডাল টংগাৰডাল হেডাল ইউজ কৰিম এতিয়া ইটো এনেদৰে খুলি দিলো খুলি দিয়াৰ পিছত এতিয়া মই আৰু এডাল আছে এডাল মই আগতে ইউজ কৰি দেখাই দিম বাৰু এডাল ব্ৰাছ হয় কমিং ব্ৰাছ নিচিনাই হয় আমি যেটো ড্ৰায়াৰৰ লগত ইউজ কৰো হেৰি কৰিবৰ কাৰণে সেটিং কৰিবৰ কাৰণে প্ৰায় তেনেকুৱা নিচিনাই হয় ব্ৰাছডাল দেখাই দিছো মই অকনমান এডালো ঠিক তেনেদৰে মই হিট হ'বৰ কাৰণে দিছো অকনমান আৰু হিটটো হোৱাৰ লগে লগে মই আপোনালোকক কৰি দেখুৱাম কিন্তু ইয়াৰ যেটো কোৱালিটি হয় বা ইয়াৰ যেটো ষ্টাইল হয় ব্ৰাছডালৰ হেডাল চাই মোক লাগিছে যে ইমান এটা কমফৰ্টেবল নহব নেকি চাকচোন এখিনি মই ষ্ট্ৰেট কৰা চলি আছিল আৰু এখিনি মই ক্ৰেম্পিং কৰা চলি আছিল আৰু এতিয়া মই অকনমান এই ব্ৰাছডাল আপোনালোকক কৰি দেখুৱাম এনেদৰে কম আমি যেনেদৰে মূৰ ফনিওৱা ব্ৰাছ থাকে নহয় তেনেদৰে এটো এনেকে কৰিব পাৰে মই ক্ৰেম্পিং কৰা চুলিখিনিকে কৰি চাইছো মানে ষ্ট্ৰেটটো হয় নে নহয় কিন্তু নহব যেন লাগিছে মোৰ নাই তো এটুক মই এৰিছো এতিয়া ইমানতে কাৰণ এটু মোৰ বেছি ইমান এটা বেছি মোৰ চুলিখিনিত কাম কৰা নাই গতিকে ইয়াৰ ভিতৰত আৰু এটা আছে এটু যেটো হয় এটু মই এনেকে উলিয়াই দিলো উলিয়াই দিয়াৰ পিছত এডালো এডাল টংগাৰে হয় কাৰ্লছ কৰিব পাৰে গতিকে মই তে এডাল কৰি চাম অকনমান হিট লাগিব এডালত এডালৰো হিট হৈ গৈছে প্ৰায় মই বেছি সময় ৰাখা নাই ইয়াতো 2 মিনিট মানো ৰাখা নাই মই গতিকে অকনমান মই কৰি দেখুৱাইছো এডালো এনেদৰে লব চুলিখিনি এডাল ইয়াতে এনেকে হুমুৱাব হুমুৱাই এনেদৰে কৰিব
বেছি সময় হোল্ড নকৰোঁ মই দেখিছে অকণমান সময় এডাল টংগাৰ মেচিন হয় আৰু ইয়াৰো ৰিজাল্টটো ধুনীয়া আহিছে টংকেইডাল দেখিছে আসলতে এনেকুৱা লং লাষ্টিং টং কৰিবলৈ আমি মুজ ব্যৱহাৰ কৰোঁ সদায় কিন্তু এতিয়া চাওক আপোনালোকে ইমান ধুনীয়াকৈ হৈছে টংটো আৰু এডালো মই এতিয়া থওঁ আৰু ইয়াৰ পিছত আৰু এডাল আছে সেইডাল মই লগাইছোঁ লগাই আপোনালোকক দেখাই আছোঁ এবাৰ এডাল লাষ্ট আছিলে এডালো টংগাৰ মেচিনে হয় টং কৰিবৰ কাৰণে কাৰ্লছ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু এডাল অকণমান মোটা হয় আৰু এডাল অকণমান মিহি হয় যদি মিহি কাৰ্লছ লাগে তেতিয়াহ'লে এডাল ব্যৱহাৰ কৰিব পাৰে আৰু যদি অকণমান মোটা কাৰ্লছ লাগে ডাঙৰ কাৰ্লছ লাগে তেতিয়াহ'লে আপোনালোকে এডাল ব্যৱহাৰ কৰিব পাৰে এতিয়া মই এডাল লগাম এডাল লগাই আপোনালোকক দেখাই আছোঁ কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰো হিটটো হৈ গৈছে এতিয়া মই এডাল ব্যৱহাৰ কৰিম যিডাল সৰু অকণমান চুলি লৈছোঁ ইয়াৰ পৰা একে ধৰণেৰে এনেকৈ আপোনালোকে লগাই ল'ব চুলিখিনি কেনেকুৱা গৰম লাগিছে আপোনালোকৰ ফালেতো গৰম বহুত বেছি হৈছে কিজানি চুলিখিনিও মেলি আছোঁ তাতে মই ফেনখনো অন কৰিব পৰা নাই কাৰণ ঘেৰ ঘেৰ শব্দ এটা আহি থাকে বহুত গৰম লাগিছে খুব বেছি সময় নাৰাখোঁ মই আকৌ ঠিক তেনেদৰে আগৰ নিচিনাকৈ মই এৰি দিছোঁ দেখিছে কাৰ্লছটো কিমান ধুনীয়াকৈ হৈছে এইখিনি মোৰ চুটি চুলি হয় ওপৰত তাৰ কাৰণে এনেকুৱা দেখা পাইছে চাওক কিমান ধুনীয়া এতিয়া মই সন্মুখৰ চুলিখিনি অকণমান কৰিম দেখিছে কিমান ধুনীয়াকৈ আহিছে ৰিজাল্টবোৰ চাওক এনেকা নহয় যে অলপমান কাৰ্লছ দেখাইছে নহয় একদম পাৰফেক্ট কাৰ্লছ দেখাইছে ইয়াতে তাতে মই কোনো ধৰণৰ মুজ ব্যৱহাৰ কৰা নাই ডাইৰেক্ট অকণমান হিট প্ৰটেক্টৰ ইউজ কৰিছোঁ মই ইউজ কৰি পেলাই মই লগাইছোঁ চাওক কিমান ধুনীয়া কাৰ্লছ আহিছে আৰু এডাল কৰি দেখাওঁ মই ইফালে কাৰণ মোৰ চুলিখিনি তলৰ ফাললৈ অকণমান সৰু হয় মানে গ্ৰোথ হৈ আছে এতিয়া তাৰ কাৰণে তললৈকে মই কৰা নাই তাৰ কাৰণ কৰিলেও দেখা নাপাব একেবাৰে মিহি তলৰ চুলিখিনি চাওক কিমান ধুনীয়া কাৰ্লছ আহিছে এইফালে তলৰ যিখিনি চুলি হয় সেই চুলিখিনি মোৰ অকণমান মিহি কাৰণে মই ইয়ালৈকে কৰা নাই চাওক কাৰ্লছকেইটা খুব ধুনীয়া আহিছে আৰু এডালো মোৰ হিচাপত খুবেই ভাল হয় আপোনালোকে ইউজ কৰিব পাৰে আৰু এতিয়া আহোঁ মই ইয়াৰ ৰিভিউটোলৈ কেনেকুৱা হয় যদি মই ক'বলৈ যাওঁ ইয়াৰ ভিতৰত মানে বস্তুটো কেনেকুৱা বা কোনডালে বেছি ভাল কাম কৰিছে বুলি যদি কওঁ গোটেইকেইটাই খুব ভাল কৰিছে গোটেইকেইটালে ৰিজাল্ট ভাল অকণমান মই এডাল ৰিজাল্টটো গোটেইকেইডালৰে ভাল হৈছে আপোনালোকে যদি ইউজ কৰিব বিচাৰে তেতিয়াহ'লে ইউজ কৰিব পাৰে হেভেলছৰ 5-in-1 ষ্টাইলিছ মাল্টি ষ্টাইলিছ যিটো কিট হয় সেইটো ইউজ কৰি চাব পাৰে ইয়াতে আপোনালোকে টংগাৰ মেচিন পাব দুডাল আৰু ইয়াৰ ভিতৰত আপোনালোকে ব্ৰাছ টাইপৰ এডাল পাব এনেকুৱা কিন্তু ইয়াৰ ভিতৰতে আহে এইটো একচুৱেলি 2-in-1 হয় কিন্তু এডাল যদি ইউজ কৰি আপোনালোকে এজ এ টংগাৰ মেচিন ইউজ কৰিব বিচাৰে এনেদৰে তেতিয়াহ'লে ই মানে 100% খুব ভাল ৰিজাল্ট দিব কিন্তু এডালৰ ইমান কাম নাই বুলি মই ভাবিছোঁ এনেই সজাই থ'ব পাৰে আপোনালোকে এনেকৈ কিন্তু এডালৰ ইমান কাম নাই কিন্তু এডালৰ কাম আছে মই দেখাই দিছোঁ আপোনালোকক আৰু এডালৰো খুব ধুনীয়া কাৰ্লছ আহিছে এডালেও খুব ধুনীয়া কাম কৰিছে আৰু ইয়াৰ ভিতৰত যিডাল ক্ৰেম্পিং মেচিন আছিলে ক্ৰেম্পিং মেচিনডালেও খুব ধুনীয়া ক্ৰেম্পিং কৰিছে আৰু ষ্ট্ৰেটনিংডালেও খুব ধুনীয়া ষ্ট্ৰেট কৰিছে চুলিখিনি অভাৰঅল খুব ভাল হয় প্ৰডাক্টটো ৰ'ব মই চুলিখিনি বান্ধি লওঁ অকণমান বহুত গৰম লাগিছে
খুব ভাল কাম কৰি ৰিজাল্ট খুব ভাল দিছে কিন্তু যদি আপোনালোক প্ৰফেশ্যনেল ইউজ কৰিব বিচাৰে তেতিয়াহ'লে প্ৰফেশ্যনেল ইউজৰ কাৰণে এডাল ইয়াতকৈ ভাল মেচিন লৈ লোৱাটো ভাল কাৰণ ময়ো ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছোঁ এইটো প্ৰডাক্টটো বেয়া লগা নাই মই এতিয়া আপোনালোকৰ আগতে দেখুৱাই দিলোঁ বেয়া লগা নাই কাৰণ মোৰ লগত এতিয়া বাইদেউ ছোৱালীজনী আছে ভাগিনজনী আছে তাইও কাম শিকি আছে কিন্তু যেতিয়া মানে পাৰ্লাৰত এডাল প্ৰফেশ্যনেল ইউজ কৰিবৰ কাৰণে আমি একেবাৰতে অকণমান বেছি পইচা দি ভাল মেচিন এডাল লৈ অহা হয় কাৰণ যিহেতুকে সেই বস্তুটো আমাৰ ডেইলি ইউজ হৈ থাকে আৰু বেছি দিনলৈকে লাষ্টিং কৰে এনেকুৱা বস্তুবোৰ ইউজ কৰিলে কি হয় তৎক্ষণাৎ হয়তো বেয়া হৈ যাব পাৰে গতিকে আমি প্ৰফেশ্যনেলি কাষ্টমাৰক ইউজ কৰিবৰ কাৰণে এডাল ভাল ব্ৰেণ্ডৰ চাই আমি ব্যৱহাৰ কৰোঁ কিন্তু পাৰ্চনেল ইউজৰ কাৰণে এডাল খুব ভাল হয় কাৰণ দামটো হিচাপত দামটো একেবাৰে কমো নহয় একেবাৰে বেছিও নহয় 2500 টকামান হ'ব এইটো 2500 মানত আপুনি 5টা প্ৰডাক্ট পাব 2500ত 5টা প্ৰডাক্ট পাব গতিকে পাৰ্চনেল ইউজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আৰু যদি আপুনি প্ৰফেশ্যনেলি কিবা কাম শিকি আছে ঘৰত প্ৰেক্টিছ কৰিবৰ কাৰণে তেতিয়াহ'লে আপুনি এডাল ব্যৱহাৰ কৰিব পাৰে আৰু ময়ো সেই প্ৰেক্টিছৰ কাৰণে আনিছোঁ কাৰণ তাইকটো প্ৰফেশ্যনেলি ইউজ কৰা বস্তুবোৰ ডেইলি প্ৰেক্টিছৰ কাৰণে দিবলৈ অকণমান অসুবিধা হয় সেইকাৰণে আনিছোঁ কিন্তু ভাল ৰিজাল্ট আপোনালোকে ইউজ কৰিব পাৰে কাৰণ ইয়াৰ এটা নিগেটিভ পইণ্টটো আছে নিগেটিভটো হৈছে কি ইয়াতে আমাৰ যিটো হিট হয় এই হিটটো আপ ডাউন কৰিব পৰা চিষ্টেম নাই ডাইৰেক্ট হয় এইটো আৰু আপোনালোকে মানে হিটটো কিমান লাগে সিমানখিনি হিচাপত যেনেকৈ আমি প্ৰফেশ্যনেল আমাৰ যিবোৰ আমি ইউজ কৰোঁ সেইবোৰত কি থাকে আমি এটা আমাক কিমানটো হিট লাগে বা আমাৰ চুলিৰ কোৱালিটিটো কেনেকুৱা এইটো কোৱালিটিৰ চুলিত আমি কিমান টেম্পাৰেচাৰৰ আমি হিট দিব পাৰোঁ সেইটো যেনেকৈ থাকে ইয়াত কম বেছি কৰিব পৰা থাকে তাতে ইয়াতে সেইটো নাই এইটো ডাইৰেক্ট হয় গতিকে আপোনালোকে গ্ল'ভছ পিন্ধি ল'ব পাৰে হিট বেছি হৈ গ'লে কাৰণ যদি হিট বেছি হৈ যায় ইয়াতে অকণমান গৰম হ'ব পাৰে গতিকে আপোনালোকে গ্ল'ভছ ব্যৱহাৰ কৰি পেলাই মোজা পিন্ধি আপোনালোকে এইটো কৰিব পাৰে কিন্তু মোক আজি তেনেকুৱা হোৱা নাই গ্ল'ভছ পিন্ধিব লাগা যেন অনুভৱ হোৱা নাই কাৰণ মই গোটেইখিনি কৰা নাই মই আপোনালোকক এক ষ্টিক্স কৰি দেখাইছোঁ গতিকে সেইটো মই ফিল কৰিব পৰা নাই কিন্তু হিটটো মই একেবাৰে বেছি দিয়া নাই মই 10 ছেকেণ্ড 15 ছেকেণ্ড হিটত মই ৰাখি কৰিছোঁ কিন্তু গোটেইখিনি চুলি কৰিবলৈ যাওঁতে ইয়াৰ হিটটো বেছি হৈ যাব গতিকে আপোনালোকে গ্ল'ভছ ব্যৱহাৰ কৰিব পাৰে আৰু মাজে মাজে আপোনালোকে অন অফ কৰিব পাৰে যদি হিটটো বেছি হৈ যায় আৰু সেইটো এটা ক'লোঁ মই ইয়াত হিটটো কণ্ট্ৰল কৰিব পৰা চিষ্টেম নাই আৰু দ্বিতীয় কথাটো হৈছে ইয়াৰ যিখন প্লেট হয় ইয়াৰ যিখন প্লেট হয় এফালে ক্ৰেম্পিং এফালে ষ্ট্ৰেটনিং এই প্লেটকেইখন বহুত সৰু হয় আমি সাধাৰণতে যেতিয়া আইনিং মেচিন এডাল ব্যৱহাৰ কৰোঁ ষ্ট্ৰেটনাৰ এডাল দীঘল থাকে আমাৰ যি প্লেটকেইখন থাকে ন প্লেটখন অকণমান দীঘল থাকে বা ক্ৰেম্পিংডালো আমি যেতিয়া ছিংগেল ব্যৱহাৰ কৰোঁ সেইডালো অকণমান দীঘল থাকে কিন্তু ইয়াত কি হৈছে মানে সৰু সৰু হয় আপোনালোকে সৰু সৰু ছেকশ্যন লৈ কৰিব লাগিব কিন্তু এনেকুৱা নহয় যে কৰিবলৈ একেবাৰে অসুবিধা হৈছে তেনেকুৱা একেবাৰে নহয় আপোনালোকে কৰিব পাৰে পাৰ্চনেল ইউজ কৰিবৰ কাৰণে কেতিয়াবা ক'ৰবাত যাব লগা হ'লে আপোনালোকে নিজৰ চুলিখিনি ষ্টাইল কৰিবৰ কাৰণে কৰিব পাৰে নহ'লে আপোনালোকে যদি কিবা কাম শিকি আছে প্ৰেক্টিছ কৰিবৰ কাৰণে আপোনালোকে কৰিব পাৰে ইউজ কৰিব পাৰে আৰু কিনিবও পাৰে বেয়া নহয় ভাল হয় বস্তুটো ইউজ কৰিব পাৰে আপোনালোকে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটো অল কৰিব যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে মোৰ প্ৰফাইলটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক কুশলে থাকক আৰু সুস্থ থাকক বাই বাই